নাজিৰৰ বামুণপুখুৰী চাহ বাগিচাৰ মেনেজাৰ তিৱাৰীৰ বিৰুদ্ধে ওলাই আহিলে এজনৰ পিছত এজনকৈ লোক। এৰাল দিয়া ছাগলী আবদ্ধ কৰি তিৱাৰীয়ে চলাই আছে এক সিন্ডিকেট। এই অভিযোগ একাংশ গঞা ৰাইজৰ। ছাগলীবোৰ আবদ্ধ কৰাৰ পিছত গৰাকীয়ে আনিব গ'লে এক বুজন পৰিমাণৰ ধন লৈহে উভতাই দিয়ে ছাগলী। এই খবৰ সংবাদ মাধ্যমত প্ৰকাশ হোৱাত সংবাদদাতাগৰাকীৰ বিৰুদ্ধে মানহানি গোচৰ তৰাৰ ভাবুকি মেনেজাৰগৰাকীৰ। সময়হে ক'ব কোন সঁচা কোন মিছা, কি কাৰণে একাংশই অভিযোগ আনিলে তিৱাৰীক ছাগলী চোৰ বুলি। হয়, ইতিমধ্যে স্থানীয় ৰাইজৰ লগতো আমাৰ ঘৰৰ পৰাও ছাগলী তেনেকৈ মানে নিয়া হৈছে। আৰু এই ছাগলী মানে কি হয়, যেতিয়া আমি উদ্ধাৰ কৰিবলৈ যাওঁ বা আমি আনিবলৈ যাওঁ, ছাগলী আচলতে তেওঁলোকৰ মানে কিবা তাৰ বিনিময়ত মানে ধন দিব লাগে, পইচা দিব লাগে। ত' প্ৰতি ছাগলী মানে আপোনাৰ 1000 টকাকৈ লয়। আৰু ইতিমধ্যে আজি প্ৰায় 1.5 মাহ 2 মাহ আগৰ পৰাই সেই মোৰো তেনেকৈ ছাগলী নিয়া হৈছে। আৰু ৰাইজৰো, স্থানীয় ৰাইজৰো নিছে কিন্তু দেই। আৰু সেই ছাগলীখিনি মানে তেওঁলোকে পইচা দিহে আনে। কিমান টকা দিলে আপুনি? মোৰ প্ৰায় 8,500। আগতো এবেলি দিছিলোঁ 8,500 টকা মিনিমাম মানে প্ৰপাৰলি সেইটো দিয়া হৈছে। কিবা ৰিচিপ্ট দিছিলে নেকি? তেনেকৈতো আমাক তেনেকৈ ৰিচিপ্ট বুক বা ৰিচিপ্ট ইছ্যু নাই কৰা। আচলতে আমি গম পোৱা মতে তেখেতে মাজতে কৈছিলে তেওঁলোকৰ মানে কোনোবা চাহ বাগানত কলনী বা কিবা ধৰক তেওঁলোকে পুলি কিবা বনাই যে, সেই তাত হেনো ছাগলীখিনি সোমাই যায় আৰু নষ্ট কৰে। কিন্তু কথাটো হৈ যায় কি, যদি বাৰু কোনোবা জীৱ জন্তু যদি নষ্ট কৰিছে, তেনেহ'লে তাৰ মানে যদি আমি আইপুৰুষ হিচাপে তেনেকৈ কিন্তু আমি কোনোদিনে দেখুৱাও নাই যে এইখিনি মানে মোৰ নষ্ট কৰিলে তাৰ বিনিময়ত বোলে আপুনি এই ধনখিনি দিব লাগে। আৰু সেই বিষয়টো মানে অলপ পৰিতাপৰ বিষয়। বিশেষকৈ স্থানীয় ৰাইজে, বিশেষকৈ আপোনাৰ দিন দুখীয়া মানুহ, হাজিৰা কৰি খোৱা মানুহ, ধৰক ছাগলী বা কুকুৰা হাঁহ পুহি ধৰক দৈনন্দিন বা ল'ৰা ছোৱালীৰ কাৰণে সেইখিনি কিবা সাঁচি মেলি ল'ৰা ছোৱালী পঢ়াৰ কাৰণে সেইটো এটা উৎস হয়। সেইটো কাৰণে অলপ দুখনীয় বিষয় হৈ যায় কি, যাতে তেনেকৈ কোনো ধৰণৰ হেৰি হ'ব নালাগে আৰু ৰাইজেও যাতে উদ্ধাৰ হ'ব লাগে। আৰু দ্বিতীয় কথা হৈ যায় কি, যিসকল এতিয়া বাগান পৰিচালেই হওক বা যিকোনো ব্যক্তি হওক, তেনেধৰণৰ কোনো এটা পদক্ষেপ ল'লে মানে ৰাইজৰ অলপ অলপ অসন্তুষ্ট হৈ যায়। সেইখিনি যিহেতু বামুণপুখুৰী বাগানৰ তেখেত, হয় হয়, আমি এইটো অনলি মাত্ৰ বামুণপুখুৰী বাগানৰ সেইখিনিয়ে আমি পাইছোঁ। তাতে নিয়া হয়। যদি আপোনালোকে যদি পইচা নিদিয়ে ছাগলীবোৰ কি কৰে? তেতিয়া ছাগলী নিদিয়ে তাৰমানে ঘূৰাই। কি কৰে ছাগলীখিনি? কিন্তু বিশেষভাৱে আমি ভিতৰত মানে কি হ'ল, তেওঁলোকৰ যিটো মানে আপোনাৰ হেৰি বনাই, যিটো নেকি আপোনাৰ গুদাম ঘৰতে ছাগলী ৰাখিছে, তাৰ পৰা কেতিয়া ক'লৈ গুচি যায় আমি সেইটো সবিশেষ কিন্তু আমি জানিবলৈও নাপাওঁ। আৰু ৰাইজক তাত মানে অলৰেডি এণ্ট্ৰি মানে সোমাবলৈ নিদিওঁ। কিমান দিনৰ আগৰ পৰা হৈছে এনেকুৱা? এইটোতো প্ৰায় আজি এইটো চলি আছে। আজি ধৰক প্ৰায় 6 মাহ মানে হ'ব। অকল ছাগলী বুলি নহয়, গৰু আগতে তেনেকৈ নিয়া হৈছিলে। আৰু গৰু আনিবলৈ গ'লে পাৰ গৰু আপোনাৰ এনেকৈ 200, 300, 400 তেনেকৈ যেনেকৈ ইচ্ছা যায় সেইটো দাম ধৰি দিয়ে মানে। এই সন্দৰ্ভত আৰক্ষীৰ লগত যোগাযোগ কৰে নাই? মাজতে এনেকৈ মোৰ যিখিনি ছাগলী বিশেষভাৱে মোৰ ঘৰৰ পৰা যিখিনি নিছিলে, আৰক্ষী বিষয়াক বা আমাৰ তৰফৰ পৰা মানে বিশেষকৈ মোৰ যিখিনি মানে ছাগলী মোৰ ঘৰৰ, মোৰ পত্নীয়ে মানে আপত্তি দিছিলে। কিন্তু তাৰ বিষয়ে একো এটা মানে উত্তৰ নাপালোঁ বিশেষভাৱে। সেই লাষ্টত মানে মোৰ ঘৰৰ পোহা বস্তু মুঠতে পইচা দিহে আমি এইটো কৰায়ত্ব কৰা হৈছে, আমি আনিছোঁ। আচলতে এটা ক'ব পাৰে নেকি যে কি যিজন বাগানৰ যিজন পৰিচালক, বামুণপুখুৰী বাগানৰ, হয়, তেখেতে গোটেই ছাগলীখিনি অন্তৰ্ধান কৰি পেলাই যদি পইচা নিদিয়ে, সেইটো জানামতেতো প্ৰকৃত সেইটোৱে হ'ব বিশেষভাৱে। আমিতো আৰু কি ক'ব পাৰিম তাত? আমি কাৰণ বস্তুটো মানে লুকাই থাকেতো, আমি তাত সোমাব নোৱাৰোঁ। আৰু সেইকাৰণে আমিতো এতিয়া কি বুলি ভাবিম, হয়তো ক'ৰবাত ছাপ্লাই দিয়ে বা ক'ৰবাত বেচে বা আমিতো তাৰ ভিতৰত আমি ইমানখিনি গম নাপাওঁ। মানে মালিকজন ঘূৰাই নিদিয়ে, সেই ছাগলীখিনি ঘূৰাই নিদিয়ে। এইটো মই মত লিম নে তেখেতৰ নিজৰ? হয় নিশ্চয়, হয় হয়। কি অনুজনাব চৰকাৰলৈ? কি অনুজনাব? নিশ্চয় এই বিষয়ে আমি ধৰক এতিয়া প্ৰশাসনকো জনাওঁ, যাতে যেনেকৈ যি নহওক আমি পুনৰবাৰ কৈছোঁ যে আমি গাঁৱলীয়া মানুহ, খেতি বাতি কৰি খোৱা মানুহ, আৰু 2-এটা জীৱ জন্তু পুহি যেতিয়া নেকি আমি ঘৰখন চলাবৰ এটা মানে উৎস থাকে, সেইটো যাতে প্ৰশাসনেও বা আমাৰ বিভাগীয় কৰ্তৃপক্ষও যাতে ইয়াৰ এটা সুবিচাৰ কৰি দিব লাগে, মোৰ তৰফৰ পৰা মই সেইখিনিকে অনুৰোধ জনাইছোঁ। এইটো আপোনাৰ নামটো? ফুলকুঁৱাৰী বেঙেৰা। হয়, ঘৰ আপোনাৰ? চেলেং পথাৰ। চেলেং পথাৰ। আমি এটা কথা জানিব পাৰিছোঁ, আপোনালোকৰ কাষৰ যিখন বাগান, বামুণপুখুৰী বাগান মেনেজাৰ তিৱাৰী উপাধি, উমেশ তিৱাৰী, আপুনি শুনিছে, চিনি পায় তেখেতক? চিনিতো নাপাওঁ, শুনিছোঁ আৰু চোৱাও নাই ইমান ওচৰৰ পৰা, কিন্তু আহে আমাৰ ঘৰ ওচৰত। আমি জানিব পাৰিছোঁ যে আপোনাৰ এটা ছাগলী তেখেতে বান্ধি থৈছিলে, হয় নহয়? হয়। কেতিয়া বান্ধিছিলে ছাগলীটো? এইটো ধান দোৱা পাছতে।
ধান চান দাই শেষ কৰা পাছতে কি ছাগলী আছিলে এইটো? পোৱালি দিয়া ছাগলী, ধাই ছাগলী আছিলে, হয়। তাকে নিলে, বান্ধি থৈছিলে? বান্ধি থৈছিলে, বিচাৰি গ'লো তো ল'ৰাটোক পঠিয়ালো, 1,000 পইচা ল'লে, তেতিয়াহে কিমান ল'লে? 1,000। 1,000 এজনী ছাগলী? এটা ছাগলীত 1,000 ল'লে। হয়। কিবা ৰিচিপ্ট দিছিলে নে তেখেতে? নাই দিয়া। কি বুলি কৈছিলে? ছাগলী কিহৰ কাৰণে বান্ধি দিছিলে? কিবা কৈছিলে নে? নাই কোৱা, মোক খালি কৈছে ছাগলী এৰি নিদিবি বোলে, বগান সোমাইছে আমাৰ বোলে, কি লোকচান কৰিছে তাৰে। ছাগলীটো খাব নোৱাৰে, নাখায়, ছাগলীটো চাহপাত নাখায়। চাহপাত নাখায়, সেইটো কাৰণে আৰু ল'ৰাটো গ'ল আনিলে, 1,000 টকা দিলেহে দিম বোলে, নহ'লে নিদিওঁ বোলে। পইচা দিলে নাই আপুনি? দিলোঁ, 1,000 টকা দিহে আনিছোঁ ছাগলী। ঘূৰাই দিলে ছাগলীটো? ছাগলীটো আনিলোঁ। আচলতে এনেধৰণে আপোনালোকে গম পাইছিলে নাই যে ছাগলীটো তেওঁ বান্ধিছে? মানে হৰাই গ'ল তেতিয়া আৰু চবে ছাগলী নি থাকে নাই, বগানৰ পৰা উঠাই। আমি ভাবিছোঁ আহিব, যেতিয়া নাহিলে তেতিয়া আৰু ৰাতিপুৱা বিচাৰি গৈছোঁ, তাত টাউনত সোমোৱাই থৈছে বুলি ক'লে। তাৰপাছত ল'ৰাটো গৈ চিনি পালে আৰু আহিলে ঘৰ বোলে 1,000 পইচা লাগে, নহ'লে ছাগলী নিদিয়ে। তাৰপাছত আৰু ধাৰ ঋণ কৰি হ'লেও 1,000 পইচা উলিয়াই দিছোঁ, তেতিয়াহে ছাগলীটো লৈ আহিছোঁ। ওচৰ পাজৰ মানুহ আৰু তেনেকুৱা আৰু নিছে, মোৰ নিয়াৰ পাছত আমাৰ নিয়াটো লগতে আৰু আমাৰ ঘৰ ওচৰৰ 4টা, এজনীৰ 5টা এনেকা ছাগলী নিছিলে, চবে তেনেকুৱাই পইচা দি আনিলে। পইচা নিদিলে মানে ছাগলী নিদিয়ে? নাই, নিদিয়ে। পইচা নিদিলে ছাগলীটো কি কৰে? জানো কি কৰে। আমাৰ ঘৰ ওচৰতে এটা নিছিলে, খাচী ছাগলীটো নিদিলে, হৰাই গ'ল বুলি ক'লে। কিমান দিনৰ কথা এইটো? এইটো আমাৰ খ্ৰীষ্টমাছ আগতে। ডিচেম্বৰ আগত? ডিচেম্বৰত।